हेलो गाइस स्वागतम जनाइছো মোৰ অন্য এটি ভিডিঅ'লে আশা কৰো ভিডিঅ'টি চাই ভাল পাব আজি মই বনাবলৈ লৈছো পনীৰৰ সবজি এয়া পনীৰখিনি মই ঘৰতে বনাইছো এয়া মই লৈ লৈছো আদা নহৰু পিয়াজ আৰু বিলাহী আৰু জলকীয়া এইখিনি মই ভাজি লৈ মিক্সিত পেষ্ট কৰি লম এইফালে বইল হ'বলৈ দিছো কাবুলি বুটখিনি কেৰাহীখন বহাই দি ইয়াতে দি দিছো পিয়াজ আদা নহৰু আৰু জলকীয়া এইখিনি আধা ভাজা হোৱালৈকে ভাজি থাকিম আধা ভাজা হোৱাৰ পিছত কাঢ়ি লৈ মিক্সিৰ জাৰটোত পেষ্ট কৰি লম তেতিয়া কেঁচা গন্ধটো যায় আৰু কালাৰটো ভাল হয় এয়া মই ভাজি লৈ মিক্সিৰ জাৰটোত এবাৰ পেষ্ট কৰি লম এবাৰ একেখন কেৰাহীতে দি দিছো বিলাহীখিনিও মই আধা ভাজা কৰি লম এইখিনিও মিক্সিত পেষ্ট কৰি লম এইফালে মই কেৰাহীখন বহাই দি ইয়াতে দুটামান পাঁচফোৰণ দিছো দি পিয়াজ আৰু এটা শুকান জলকীয়াও দি দিছো পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লম পিয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত ইয়াতে দি দিম ভাজি লৈ যে পেষ্ট কৰিছিলো সেই মছলাখিনি দি গেছটো লো ফ্লেমত দি এনেদৰে ভাজি লম তেল বিৰিঙি অহালৈকে এয়া মই মছলাখিনি ভাজি ললো এয়া দেখিছেনে তেল বিৰিঙি আহিছে সকলোৱে পনীৰ বনাবলৈ জানে মইনো কেনেকৈ বনাও তাকেহে দেখুৱাইছো এয়া মই পিছি থোৱা বিলাহীখিনিও দি দিলো ভাজি যে লৈছিলো সেই বিলাহীৰ পেষ্টখিনি ইয়াতে আকৌ দি দিলো দি আকৌ গেছটো লো ফ্লেমত ৰাখি অকনমান সময় আকৌ ভাজি লম তেল বিৰিঙি অহালৈকে ভাজি লম এয়া দেখিছেনে তেল বিৰিঙি আহিছে মোৰ কেমেৰাটো ইমান ভাল নহয় হেহে বগা বগা দেখা পায় কিন্তু কালাৰটো ধুনিয়ায়ে হৈছে ইয়াতে দি দিছো হালধি নিমখ জিৰা গুৰি এয়া ধনিয়া পাউডাৰ এইখিনি দি আকৌ ভালদৰে অকমান সময় মছলাখিনি ভাজি লম মছলাখিনি ভজা হোৱাৰ পিছত এইবাৰ কি দিম জানেনে ইয়াতে দিম আলু আৰু বইল কৰি লোৱা কাবুলি বুটখিনি এইখিনি দি এনেদৰে আকৌ মছলাখিনিৰ লগত ভাজি লম গেছটো লো ফ্লেমতে ৰাখিছো বাৰু এনেদৰে ভালদৰে ঢাকনি নিদিয়াকে অকনমান সময় ভাজি এয়া অকনমান এতে পানীও দি দিছো এবাৰ ঢাকনিখন দি দিছো প্লেটখনে ঢাকন দি দিছো ডাঙৰ ঢাকনিখন আৰু বিচাৰি থকা নাই সিম্পল কে যতে যি পাইছো তাকে ঢাকনি দি দিছো এয়া মই ঢাকনিখন গুচাই আকৌ এবাৰ লৰাই দিম এয়া অকনমান সিজি আহিছে আলুখিনি সিজিবলৈ অকনমান টাইম লাগে যেহেতু আলুখিনি বইল কৰি দিয়া নাই বইল কৰি দিলে হিমান ভাল নালাগে এয়া গেছটো লো ফ্লেমত ৰাখি ঢাকনিখন দি ভাজি লৈছো হেয়া আৰু দেখুৱাই থকা নাই এয়া দেখিছেনে তেল বিৰিঙি আহিছে দেখিবলৈও ইমান ধুনিয়া হৈছে এবাৰ মই ইয়াতে এড কৰি দিম পানী 3 কাপ মান ইয়াতে পানী দিলো এবাৰ বকবককৈ উতল আহিবলৈ দি এবাৰ উতল অহাৰ পিছত দি দিছো পনীৰখিনি যেহেতু মই ঘৰতে বনাইছো হেহে মই পনীৰখিনি ভাজি লোৱা নাই পনীৰ বনোৱা ৰেচিপি লাগে যদি কমেন্ট কৰি জনাব মই দি দিম ইয়াতে দি দিছো পনীৰ মছলাখিনি দিয়া হোৱাৰ পিছত এইবাৰ দিম ধনিয়াখিনি এয়া মোৰ পনীৰৰ তৰকাৰী ৰেডি হৈ গল দেখিবলৈ ধুনিয়াই হৈছে কিন্তু খাবলৈও ধুনিয়া হৈছে কিন্তু মোৰ কেমেৰাটো কিয় বা নাজানো যেমান ওচৰলৈকে লৈ যাও কিবা বগা বগা দেখা পায় এয়া মোৰ পনীৰৰ তৰকাৰী ৰেডি হৈ গল ৰুটিৰ লগত খাবলৈ কিন্তু মজা ৰুটি আৰু পুৰিৰ লগত আজিলৈ আহিছো ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ